ঠিক মানে টোপনি আহোঁ হৈছে মোৰ গোটেই গা মানে তোমাৰ হেৰি হৈ গৈছে গধুৰ হৈ গৈছে মই একো লৰাব পৰা নাই একদম এনেকুৱা ষ্টিভ হৈ গৈছে মই সেইটোও গম পাইছোঁ ভয় লাগিছে ইমানেই ভয় লাগিছে মই মানে মুখেৰে মাতো লোৱা নাই ছোৱালীজনী মোৰ ৰূপা আছিলে তাইৰ তলত মাটিত পাৰি শুই আছিলে কিন্তু যেতিয়া আপোনাক চাই আছে সেইটো মুহূৰ্ত কেনেকুৱা হ'ব সেইখিনি মুহূৰ্ত মই ভয় লগা নাই মই একো গম পোৱা নাই এইটো কি বস্তু এনেকুৱা লাগিছে তেতিয়া মুখখন স্পষ্ট দেখিছে ওচৰলৈ বাইদেউ দৰ্জা খোলক মই এনেকৈ সুধিছোঁ কি হ'ল ক'ত থাকিব দিছে আপুনি মোক হেৰি এজনী গোটেই ৰাতি মহিলা এগৰাকী মোক শুব নিদিলে মানুহৰ ঘৰত থাকোঁতেতো বহুত ভালেই লাগে ধৰা বিভিন্ন ধৰণৰ মানুহ লগ পোৱা যায় কিছুমান বহুত আপোন হোৱা যায় কাৰোবাৰ আকৌ বিয়াত মাতে বিয়াতো যাওঁ পিছত বা আমাৰ ঘৰৰ বিয়াতো তেওঁলোকে আহিছে এটা ৰিলেশ্যন এটা হৈ যায় খুব ভাল এটা ৰিলেশ্যন হৈ যায় আৰু সেইকাৰণে গোটেই অসমত ঘূৰিলেও ক'ৰবাত যদি মোৰ গাড়ীও কিবা হয় মই মানে ইমান ভয় নকৰোঁ তাৰমানে অমুকত আছেই নহয় চিনাকি এজন আছেই নহয় তেনেকুৱা হৈ যায় আৰু যিহেতু তোমাৰ চেনেলত আহি প্ৰত্যেকজনে এটা নহয় এটা ভূতৰ এক্সপিৰিয়েঞ্চ কৰে মোৰতো ঢেৰ ইমান নালাগে বাৰু দুই এটা কওঁ ধৰা যিকেইটা বহুত বেছি ভয়ানক সেইকেইটা কওঁ ভয়ানক ন এটাতো পুৰা ভয়ানক তাৰমানে হেৰি তোমাৰ ঠাইখিনি মই পাহৰিলোঁ দেই মই আজি ভুলকৈ ঠাইখিনিৰ নাম ক'লে বেয়া হ'ব কিন্তু বিজুলী ঘাটৰ সেইটো চাইডে অলপ ভিতৰ ফালে আছিল সেইটো জানো সেইটো মনত আছে আৰু মই দেউতাক আজি সুধি থৈ আহিছোঁ দেউতা মোক যে ভূতে ধৰিছিলে ঠাইখিনিৰ নামটো মই পাহৰিলোঁ কোনখিনিত আছিলে ক'ব লাগিব নহয় আৰু শুদ্ধ নামটো নক'লে মানুহে ধৰিব নহয় ক'ত পাইছিলে আমাৰ তাতে ভূত ক'ব নহয় তাৰপাছত দেউতাই কৈছে ময়ো পাহৰিলোঁ কিন্তু বিজুলী ঘাটৰ ভিতৰৰ ফালে ক'ৰবাত এটা ঠাই এটা আছিলে আৰু তেনেকৈ ক'লে মই কৈছোঁ ঠিক আছে নামটোতো পাহৰিলোঁ বাৰু বিজুলী ঘাটটো অলপ মনত থাকিব আমাৰ নলবাৰী ছাইডৰ মানুহে জানিবই গতিকে সেইটো ছাইডে মোৰ পেণ্ডেল এটা আছিলে ইতিহাস থিয়েটাৰত আছিলোঁ তেতিয়া মানে মই গুৱাহাটীৰ পৰা গৈছোঁ গুৱাহাটীৰ পৰা গৈ মানে ঠিক শ্ব'ৰ আগে পাইছোঁ আৰু তেনেকৈ তাড়াতাড়ি ৰুমটো ল'লোঁ ৰুমটো লৈ সিদিনাখনে শ্ব' কৰিলোঁ তাৰ পিছদিনাখন ৰাতিপুৱা উঠি দেখিলোঁ যে ধুনীয়া মোৰ গাড়ীখন য'ত আছে তাৰ কাষতে ধুনীয়া কুঁৱা এটা আছে কুঁৱাটো চালোঁ ইমান ওচৰত পাই নহয় তুমি এনেকৈ হাতেৰে ঢুকি পাবা মানে পানীখিনিও চাফা পানীখিনিও এনেকৈ ঢুকি পাবা বিৰাট ধুনীয়া আৰু মই ইমান ধুনীয়া লাগিছে আৰু কুঁৱা পাৰটো ধুনীয়া একদম চাফা দুই এটা পাত পৰি আছে ভাল লাগে ন তেনেকুৱা নিচিনা তাৰপিছত মই ইমান ধুনীয়া কুঁৱাটো আজি মই টেপৰ পানীৰে নহয় কুঁৱাৰ পানীৰে মোৰ গাড়ীখন ধুম মোৰ গাড়ী ধোৱা চখ এটা আছে আৰু তাৰপাছতে মই ঠিকছে মোৰ ছোৱালীজনীক কৈছোঁ বাল্টিং এটা আন চেম্পু যি আছে লৈ মই গাড়ী ধুম গাড়ীয়ে ধুই আছোঁ পূৰা এনেকৈ বাল্টিঙেৰে পানী আনিছোঁ ইমান ওচৰতে পানীখিনি এনেকৈ পানী আনিছোঁ গাড়ী ধুইছোঁ পানী আনিছোঁ গাড়ী ধুইছোঁ তাইক কৈছোঁ ভাত চাত হ'লে দিবি আৰু তাৰপিছত চব গাড়ী চাড়ী ধুনীয়াকৈ ধোৱা হ'ল তাৰপাছতে গা ধুলোঁ ভাতটো খাই শুলোঁ ভাতটো খাই খোৱাৰ পিছত কাল সন্ধিয়া বুলি এটা সময় থাকে যে সূৰ্যৰ আগে আমাৰ হয় আৰু সেইখিনি সময় শুইছোঁ মই জানো শুইছোঁ জাষ্ট পৰিছোঁহে কিন্তু মোৰ টোপনি অহা নাই একদম চিলমিল টোপনি এটা আহি আছে গম পাই ন টোপনি আহিলে পতাটো পৰি যায় তেনেকৈ গম পায় ঠিক মানে টোপনি আহোঁ হৈছে মোৰ গোটেই গা মানে তোমাৰ হেৰি হৈ গৈছে গধুৰ হৈ গৈছে মই একো লৰাব পৰা নাই একদম এনেকুৱা ষ্টিভ হৈ গৈছে মই সেইটোও গম পাইছোঁ মই এক কথা ক'ব পৰা নাই সেইটোও গম পাইছোঁ চেঞ্চ চব আছে মোৰ মানে গাটো কেনেকুৱা কৰিছে উঠিব পৰা নাই গোটেইখিনি আছে তাৰপিছত অলপ পিছত দেখিছোঁ তোমাৰ ৱালেদি মোৰ সন্মুখত মই এনেকৈ শুই আছোঁ ৱালৰ সন্মুখেদি এগৰাকী তিৰোতা এনেকৈ ওলাই আহিছে বগা সাজ পিন্ধা তাৰপাছতে আৰু এইখিনিত মানে গম পাই তোমাৰ ফুট এটা আছে উৰণি লৈছে এনেখিনি ফুট এটা আছে মুখখন অলপ ডাঙৰ নিচিনা আৰু তোমাৰ নাক চকু মানে গম পায় আৰু কিন্তু আমাৰ নিচিনা স্পষ্ট নহয় আৰু তেনেকুৱা নিচিনা আৰু আহিছে কেনেকৈ আমি খোজকাঢ়িলে যেনেকৈ এটা হালি জালি খোজ নাকাঢ়ো জানো আমাৰ এটা হেৰি থাকে ৰিডেম এটা থাকে তেওঁৰ নাই যে এই ভূতবিলাক মানে ট্ৰলিত যে আহে যে এই ট্ৰলিত নিচিনা আহিছে তাৰমানে কোনো ধৰণৰ টোপনি নাই আৰু এনেকৈ ওলাই আহিছে মই পূৰা দেখি আছোঁ দেই খালি মই একো লৰাব পৰা নাই মাতিব পৰা নাই লৰাব পৰা নাই মই এনেকৈ আছোঁ আৰু তেওঁ কি হয় মই ভয়ো খোৱা নাই তাৰমানে কি বস্তু মই তেতিয়ালৈকে একো চেঞ্চ নাই তাৰমানে একো হোৱা নাই মই এনেকৈ আছোঁ তাৰপাছত আহি তাৰমানে মোক এনেকৈ হালি চাইছে একদম আহিছে ন এইখিনি মানলৈকে হালি চাইছে মই এনেকৈ শুই আছোঁ নহয় এনেকৈ হালি চাইছে ময়ো এনেকৈ চাই আছোঁ একো ক'ব পৰা নাই আৰু এনেকৈ চাইছোঁ অলপ দেৰি চাই পেলাই তেওঁ এনেকৈ উঠি গৈ পেলাই ঘূৰি পেলাই তেওঁ মানে ৱালত যোৱা নাই এনেকৈ বেগ হৈ গুচি গৈছে আকৌ সেই একে ট্ৰলি যোৱা নিচিনা এনেকৈ বেগ হৈ পেলাই ৱালত মিলি যোৱাৰ পাছত তাৰপাছত মোৰ লাহে লাহে চেঞ্জ হৈছে এইটো কি বস্তু তাৰপাছত মোৰ ভয় লাগিছে ইমানেই ভয় লাগিছে মই মানে মুখেৰে মাতো লোৱা নাই ছোৱালীজনী মোৰ ৰূপা আছিলে তাইৰ তলত মাটিত পাৰি শুই আছিলে তাৰপিছত মই লাহে লাহে এইবোৰ কঁপিছে এনেকৈ কঁপিছে লাহে লাহে চেঞ্চ আহিছে এইবোৰ কঁপিছে তাৰপাছত লাহে লাহে মোৰ যেতিয়া মাতটো একদম জোৰে ওলাবলৈ ভয়ত ৰ'ব পৰা নাই তাৰমানে একদম জোৰ পৰা ৰূপাকৈ চিঞৰি দিছোঁ তাই মানে খপকৈ উঠিছে আৰু উঠি পেলাই তাৰপাছত তাই কি হ'ল চক খাইছোঁ গোটেই কঁপিছোঁ মানুহজনী মই তাৰপাছতে তাই কৈছে বুলি সেইখিনি ৰূপা যিটো ভইচ মোৰ তাৰমানে
ইমান বেয়া বোলে বিকট শুনা পাইছে মোৰ মানে ৰূপা ভইচটো এটা কৈছে এইটো আপুনি নহয় আপুনি হ'বই নোৱাৰে যিটো মানে মাত মাতিছে মোৰ টোপনিৰ পৰা যেনেকৈ ভয় খাই উঠিছে মানে সেইটো আপোনাৰ ভইচ নহয় এনেকৈ কৈছে বুজি কি এনেকৈ কৈছে নহয় সেইটো পিছত কৈছে এইবিলাক কথা এইটো আপোনাৰ ভইচ নহয় তাৰমানে এনেকৈ কৈছে তাৰপিছতে একদম তেনেকৈ হৈ গ'ল তাৰপাছতে যেতিয়া কপি আছোঁ তেতিয়া শুনিছোঁ যে বেলেগ এটা ৰুমত মানে ছোৱালী এজনী কান্দি আছে মই কৈছোঁ তাই আকৌ কেলৈ কান্দিছে মোৰ কিবা চক খাইছোঁ কিবা হৈছে তাই আকৌ কেলৈ কান্দিছে মই কপি আছোঁ তাই সুধি আছোঁ কি হৈছে তাই এনেকৈ কৈ আছোঁ কৈছে হৈছে দিয়ক কিবা বাইদেউ বোলে আপুনি বলক ইয়াৰ পৰা এনেকৈ কৈছে মই কৈছোঁ কি বলক ক'ত যাম কৈছে নহয় এই গাঁৱৰ মানুহ আহিছে বলক ইয়াৰ পৰা এনেকৈ কৈছে মই কৈছোঁ ক'ত যাম কি হৈছে মোৰ এনেকৈ কৈছে তাই কৈছে লগে লগে তাই কঁকালত তাবিজ এটা আছিলে তাবিজটো এনেকৈ খাব এইটো খাওকচোন পানীটো খাওক পানীটো খালোঁ কি হৈছে কি নহৈছে মই একো নাজানো খালি দুই এজনে কৈছে কমিটি মানুহ নাজানে নেকি এনেকৈ যে ৰাখিব লাগে নে নালাগে কমিটিৰ মানুহে নাজানে নেকি এনেকৈ কৈ আছে এইবিলাক খালি কাণত মানে এটা দুটা শব্দ আহি পৰি আছে আৰু সেই যেনেকৈ ৰুমত যি ড্ৰেছ কৰি আছিলোঁ তেনেকৈ কাষৰ মানুহত গুচি গ'লোঁ আৰু কাষৰ মানুহ তেওঁলোকে লৈ গ'ল বাকী বস্তু বাহানি মোৰ ছোৱালীজনী আৰু কোনে হেল্প কৰি দিলে নাজানো তেনেকৈ বস্তুবোৰ চব শ্বিফ্ট কৰাই দিলে কাষৰ ঘৰত শ্বিফ্ট কৰাই দিলে তাৰপিছতে সিহঁতে মানে পানী চানী খুৱাই চাহ তাহ খুৱাই সুধিলে কি হৈছিলে কোৱাচোন এনেকৈ মই ক'লোঁ এনেকৈ তিৰোতা এগৰাকী দেখিছিলোঁ এনেকৈ তেনেকৈ বাকী কেইজনীকে সেইজনীয়ে হয় এনেকৈ কৈছে মই কোন নেকি সেইজনী এনেকৈ কৈছে নহয় আপোনাক যিটো ৰুমত থাকিব দিছে নহয় তাতে মানে কি কৰিছে হাজবেণ্ডে ৱাইফক তাৰমানে জ্বলাই মাৰিছে সেইটো ৰুমতে জ্বলাই মাৰিছে মই কি কয় অঁ আৰু আপুনি যিটো মানে কৈছে যেনেকৈ কৈছে এইটো দেখনাটো যেনেকৈ কৈছে একজেক্টলি সেইজনীয়ে হয় আৰু আপুনি সেই কোৱাৰ পাৰত আপুনি যে গাড়ী ধোৱা বুলি ক'লে সেইটো কুঁৱা তাইৰ হয় এইটো কুঁৱা কোনো নোচোৱে আপুনি তাৰে পানী আনি একদম গাড়ী চাৰি ধুই আছে সেইটো কুঁৱাত বোলে মহিলাগৰাকী ৰাতি বাচন ধুই থকা চবেই দেখা পায় তাৰমানে সেইটো কুঁৱা তাই তাৰমানে সেইটো মই ইউজ কৰি দিলোঁ সেইকাৰণে চাগে খং কৰিছে মানে মোৰ বস্তু চুবলৈ এইজনী কোন তাৰমানে এনেকৈ চাব আহিছিলে কিন্তু যেতিয়া আপোনাক চাই আছে সেইটো মুহূৰ্ত কেনেকুৱা হ'ব মই ভয় লগা নাই মই একো গম পোৱা এইটো কি বস্তু এনেকুৱা লাগিছে মুখখন স্পষ্ট দেখিছে নোচোৱালে নাই মানে গম পায় স্পষ্ট নহয় নাক মুখ তেনেকৈ গম পায় মুখখনো ঘূৰণীয়া আৰু সেন্দুৰৰ ফুট এটা আছে সেইটোও গম পায় কিন্তু আমাৰ নিচিনা স্পষ্ট নহয় যে এইটো নাক এইটো চকুত অলপ ধোৱা তেনেকুৱা হৈ আছে আৰু তাৰপাছতে মোৰ তেতিয়া ড্ৰাইভাৰজনৰ নতুনকৈ যাব তাৰমানে দেই সেইদিনাখনে আৰু ৰাতি শ্ব'টো কৰি আহিলোঁ সি মানে খবৰ দিছে বাইদেউ শ্ব' শেষ যদি মই এনেকৈ মোৰ থকা ৰুম এনেকৈ তেনেকৈ মই ছোৱালীজনীক কৈছোঁ মইহে জানো মইহে ভয় খাইছোঁ সিটো নাজানে গতিকে আৰু ৰুম এতিয়া ৰাতি ঘপককৈ ক'ত দিব কালি আমাৰ জাৰ্ণিয়ে আছে আমি যাবই লাগিব তাক সিটো ৰুমতে দে থাকিবলৈ একো নাই সিটো গম নাপায় ন তাক দে থাকিবলৈ এনেকৈ কৈছোঁ মইহে চখ খাইছোঁ ন তাৰপিছত তাক মই থাকিব দিলোঁ আৰু এদিনত আৰু এটা ৰুম কোনে মেনেজ কৰিব ড্ৰাইভাৰৰ কাৰণে কোনে ৰুম দিগদাৰো হয় তেনেকৈ ৰুম মেনেজ কৰিবলৈ মই কৈছোঁ সি গম পোৱা নাই যিহেতু তাক থাকিব দিয়ে আৰু মতা মানুহ ভয় নাখায় যেনে গ'লোঁ থাকিলে সি পিছদিনাখন ৰাতিপুৱা 5টাতে বাইদেউ মই যাৰ ঘৰত আছিলোঁ আহিছে দৰ্জা ঠকি আছে বাইদেউ দৰ্জা খোলক মই এনেকৈ সুধিছোঁ কি হ'ল ক'ত থাকিব দিছে আপুনি মোক এজনী গোটেই ৰাতি মহিলা এগৰাকী মোক শুব নিদিলে মোক ইমান গালি পাৰিছে নাথাকিলে মোৰ লগত গুচি গ'ল জানানে ড্ৰাইভাৰটো নাথাকিলে অশান্তি কৰি আছে মানে শুব নিদিলে মানে তাৰমানে এই বোলে ঘপককৈ মানে নাইকিয়া হৈ যায় ঘপককৈ এবাৰ ইফালে ওলায় এবাৰ ইফালে ওলায় লাষ্টত গৈ পেলাই মূৰে গায়ে কাপোৰ লৈ আছে কিবা উশাহ কাঢ়িছে কিবা তেনেকুৱা নিচিনা কৈছে গোটেই ৰাতি মানে অশান্তি দিলে বোলে তাৰপাছতে কৈছে মই নাথাকোঁ আৰু তেওঁ চখ খাইছে একচুৱেলি মই যেনেকৈ চখ খালোঁ তেওঁ চখ খালে গোটেই ৰাতি তেওঁৰ লগত থাকিব লগা হৈছে নাথাকিলে ড্ৰাইভাৰটো গুচি গ'ল জানা বেলেগ এটা ড্ৰাইভাৰ আকৌ মেনেজ কৰিছোঁ থিয়েটাৰ কিন্তু বহুতে পাই থাকে ন তেনেকৈ শুনিছোঁ মানে বেলেগৰ মুখতো পাই আমাৰ বোলে হেৰি হয় নেকি সময়বিলাক বেয়া হয় নেকি নে কি হয় নাজানো দেই তেনেকুৱা নিচিনা অলপ হৈ যায় আৰু এইটো বাৰু বেয়া আছিলে এটা মই ভাল কওঁ তাৰমানে তোমাৰ হেৰি আছিলে ভঙাগড়ৰ যে কালী মন্দিৰটো দেখিছা সেইটো মাহাত্য আছে তাৰমানে কেনেকুৱা নিচিনা এইটো 98ৰ কথা তেতিয়া মোৰ লগত অঞ্জলি বা আছিলে আমি একেলগে নাটক কৰিছিলোঁ আগতেতো আমাৰ কৈছোঁ নহয় প্ৰাইভেট গাড়ী নাছিলে বাছত অহা যোৱা কৰোঁ যে আপাৰ আছাম গ'লে মানে তাৰপিছত নাই আৰু 3 মাহ 4 মাহ আমি আৰু গুৱাহাটী নেদেখোঁ আৰু তেনেকুৱা আজিকালিহে পুটুককৈ আহি যাওঁ আগতে নেদেখিছিলোঁ আৰু গতিকে মানে গুৱাহাটী পাম হ'লে মানে আমাৰ মনটো বিৰাট ভাল লাগে আৰু গুৱাহাটী পাম ঘৰ পাম এনেকুৱা লাগে আহি আপাৰ আছাম কৰি আহি জাগিৰোড পালোঁ আৰু জাগিৰোড পাওঁতে তেতিয়া আৰু যিমানে ওচৰৰ পৰা পিছনে থাকিব নোৱাৰোঁ জাগিৰোড আৰু গুৱাহাটী এইখিনিহে আৰু এনেকুৱা নিচিনা হৈ যায় তাৰপিছতে অঞ্জলি বাক ক'লোঁ অঞ্জলি বা গুৱাহাটী যাওঁ নেকি কৈছে তই যাওঁ যদি ব'ল আমি কিন্তু পাঠশালা যাম কিন্তু কালি ৰাতিপুৱাই যাম এনেকৈ শ্ব' কৰি ৰাতিয়ে মানে নাইট চুপাৰ উঠি দিম তাৰপিছতে পাঠশালাত থাকি তাৰপাছত আকৌ ইভিনিং আহি যাম মই কৈছোঁ ময়ো যাম গুৱাহাটী কৈছে তই পাৰিবি তই মই কৈছোঁ পাৰিম এইখিনিহে গুৱাহাটী অৱশ্যে পাৰিবি খেত্ৰীত গাড়ীবোৰ আগতে খেত্ৰীত গাড়ীবোৰ ৰখাইছিলে ৰাতিপুৱা হোৱাৰ পিছতহে আহিব দিয়ে খেত্ৰীত গাড়ীবোৰ ৰখাই ৰাতিপুৱা হ'লেহে মানে গাড়ীবোৰ গুৱাহাটীত সোমাব দিয়ে এনেকৈ ক'লে মই কৈছোঁ ঠিক আছে ময়ো যাম ইমান ৰাতিপুৱা পাম দিনটো থাকিব পাৰিম ঘৰত বিৰাট ফূৰ্তি আৰু
তাৰপিছতে কয় তেনেকৈ অঞ্জলি বা মই আৰু কেইজনমান ডান্সৰ ছোৱালী গোটেইকেইজনে ৰাতি শ্ব' কৰিও মানে আমি জাগিৰোডত বাছত উঠি দিলোঁ, নাইট ছুপাৰত উঠি দিলোঁ। উঠি দি আহি আছোঁ সেইদিনাতো ক্ষেত্ৰীত গাড়ীখন নৰখালে, দিলে নহয় গুৱাহাটীত সোমাই। মই কেইটা 2:15, 2:30 মানত মই মানে ভঙাগড় চাৰিআলি পাই গৈছোঁ আৰু দেই। সেইখিনি সময়ত ঠাণ্ডাৰ দিন একদম, তেতিয়া এনেকুৱা ষ্ট্ৰীট লাইটো নাছিলে, একদম চুনচান। আৰু তাতে যিটো কালী মন্দিৰ আছে, এজোপা গছৰ সৈতে কালী মন্দিৰ, ইমান ডাঙৰ মন্দিৰো নাছিলে, সৰু মন্দিৰ এটা আছিলে তেনেকৈ। তাৰপাছতে মই অঞ্জলি নামিব হ'ল, এতিয়া গণেশগুৰি পালোঁ, খ্ৰীষ্টান বস্তি পালোঁ। তাৰপাছত মই অঞ্জলি বাক এনেকৈ লাহেকৈ চাইছোঁ, অঞ্জলি বাই চাইছে, কি কৰা, ইংগিত দিছে কি কৰা। মই কৈছোঁ তাকে কি কৰোঁ এতিয়া, 2 বজাত মই এনেকুৱা সময় এটা পাই গ'লোঁ, এনেকৈ কৈছোঁ। তাৰপিছত অঞ্জলি বাই কৈছে নহ'লে ব'ল মোৰ লগত পাঠশালালৈকে ব'ল। মই কৈছোঁ মই এইখিনি ভঙাগড়, মোৰ ৰূপনগৰ ঘৰ এৰি মই আকৌ পাঠশালা ইমান দূৰত যাম। মই কৈছোঁ নালাগেই দিয়ক, মই নামি যাম। পাৰিবি বাইদেউ বাৰে সুধি, বাইদেউৰো বেয়া লাগিছে আচলতে। বাইদেউ কৈছে পাৰিবি জানো। মই কৈছোঁ পাৰিম দিয়ক, মানে এতিয়া সাহস এটা কৰি লৈছোঁ, পাৰিম, কিয় নোৱাৰিম, এইখিনি 2 খোজ গ'লে পাম বুলিকে সেই 2:30 বজাত নামি দিলোঁ গাড়ীৰ পৰা। খালি ঠাণ্ডাৰ দিন আছিল, এটা খালি ষ্ট্ৰীট লাইট জ্বলি আছিলে, বাকী চবফালে আন্ধাৰ। কালী মন্দিৰটো আছে। তাৰপিছতে কি কৰিলোঁ, একদম মানে তেতিয়া মোৰ পইচাও আছিলে, যে আগতে কেছতে দিছিলে, আজিকালি অনলাইন কৰে, আগতে কেছতে দিছিলে। সেই পইচাবিলাকো বেগত আছিলে, সেই বেগত পইচাবোৰ আছিলে। ঠাণ্ডা দিন আছিলে। মই যি নহওক পূৰা সাহস বান্ধি যাম, এইখিনিহে ঘৰ, কিনো আৰু চব চিনাকি বুলি কৈ এনেকৈ হাতখন মুঠি মাৰি আছোঁ, জোৰ নাহে ধাপ ধুপ মাৰিম আৰু পলাম, মানে কিবা ভাবি আহি আছোঁ। আহি পেলাই দুখোজ আহি মন্দিৰটো পাইছোঁ, ধুনীয়াকৈ সেৱা কৰিছোঁ, সেই কালীমা ৰক্ষা কৰা এনেকৈ দিছোঁ আৰু দি পেলাই এনেকৈ মুঠি মাৰি এনেকৈ আহি আছোঁ। কেইখোজমান আহিয়ে দেখিলোঁ এখন ৰিক্সা, তাতে মানে মানুহ এজনে এনেকৈ, ঠাণ্ডা দিন আছিলতো, এনেকৈ মূৰে গায়ে কাপোৰ এখন মাৰি তাতে ৰিক্সা এটা ৰখি আছে। তাৰপিছতে মই কৈছোঁ ৰিক্সাখন পাইছোঁ, ভালেই হৈছে। সেই আগতে মানে ভঙাগড়ৰ পৰা ৰূপনগৰলৈ 5 টকা লৈছিলে। তাৰপিছতে ৰিক্সা সুধিলোঁ যে এনেকৈ ৰূপনগৰ যাবা নেকি, আৰু এনেকৈ দেখাইছোঁ যে মই সদায় অহা যোৱা কৰোঁ, ভয় কৰা নাই, এইটো তাক দেখুওৱা নাই যে ভয় কৰিছোঁ। মই কৈছোঁ যাবা নেকি ৰিক্সা, অঁ যাম। মই কৈছোঁ কিমান ল'বা, 20 টকা ল'ম। মই কৈছোঁ 20 টকা, 5 টকা লয়, ব'লা হ'ব ব'লা। ৰাতি মানে এনেকুৱা দেখুৱাই আছোঁ যে মোৰ একো গাত লগা নাই, ৰাতি হৈছে কিবা হৈছে এইবোৰ দেখুৱাই আছোঁ, অন্তৰেহে জানে মোৰ কেনেকুৱা ডিউটি পাই আছে। মই কৈছোঁ হ'ব ব'লা, দিম ব'লা বুলি কৈ ৰিক্সাখন উঠি দিলোঁ। গোটেই ৰাস্তা মই কথা পাতি আছোঁ, ৰিক্সাটো নাহা কয় না কয়, একো নকয়। মই খালি কিবা কৈ আছোঁ, আজি ইমান ঠাণ্ডা, আজি ইমান হেৰি, কেতিয়াবা এনেই কৈছোঁ, কেতিয়াবা ৰিক্সা এখন থাকে, মই প্ৰায়ে আহোঁ এইটো ৰাস্তাত, কিবা কিবি বকি আহি আছোঁ। ৰিক্সাৱালাটো একোৱে মাতা নাই মানে মুখেৰে, খালি আহিব লাগে, আহি আছে আৰু আহি যেতিয়া মই মানে ঠিক মানে আৰু আমাৰ LP স্কুলটো পাইছোঁ আৰু তেতিয়া মানে পূৰা সাহস আহি গৈছে, এইটো মোৰ ঘৰ পাই গ'লোঁ, কোনো চিন্তা নাই আৰু ইয়াতে কিবা হ'লেও মানে মোৰ কোনো চিন্তা নাই, এইখিনি দৌৰি যাম এইখিনিতে। যিটো স্কুলত পঢ়িছিলোঁ আমি আৰু ৰূপনগৰ LP, সেইখিনি পাই গ'লোঁ আৰু। তাৰপাছত আমাৰ গলিটোত সোমাই দিলে, তেতিয়া গ্ৰেভেল ৰোড আছিলে, একদম পূৰা চাউণ্ড হয়, ৰিক্সা মানে ধাংকৈ পূৰা এনেকৈ যায় আৰু ৰিক্সাখন আহি আছোঁ, আহি নামিলোঁ। তাৰপাছতে মোৰতো মানে খুচুৰা নাছিলে আৰু মই কৈছোঁ ৰ'বা, মোৰ খুচুৰা নাই, অকণমান দেৰি ৰখি দিয়া, এনেকৈ ক'লোঁ। দি পেলাই ৰুমত আহিলোঁ, আহি পেলাই মাক মাতিলোঁ, ঢকিয়ালোঁ। মায়েতো কোন বোলে উঠি আহিলে, মোক দেখি চক। মই কৈছোঁ ক'ৰ পৰা আহিলে আৰু লগত কোন আহিছে? মই কৈছোঁ কোনো অহা নাই, ময়ে আহিছোঁ। ইমান গালি দিছে সেই ৰাতিখন, কাৰ লগত আহিছোঁ, কি কথা? মই কৈছোঁ নহয় এনেকৈ তেনেকৈ গোটেইখিনি ক'লোঁ। কৈছোঁ যা আগতে ৰুমত যা। মই কৈছোঁ 20 টকা এটা দিয়া, সেই ৰিক্সাৱালা ৰখি আছে, এনেকৈ তেনেকৈ। তাৰপিছত মায়ে পইচাটো লৈ গ'ল, দি পেলাই ৰিক্সাৱালা নাই, মই ৰুমত সোমাই আহিলে। মায়ে কৈছে ক'ত ৰিক্সা? মই কৈছোঁ তাতে গেটতে ৰখি আছে নে? আছে ক'ত গেটত ৰিক্সাৱালা ৰখি আছে? মই কৈছোঁ এই তাতে মোক নমাই থৈ ৰিক্সাৱালাটোৰ গেটত ৰখি আছে। মায়ে কৈছে ৰিক্সাৱালা ক'ত, চাচোন তই, এনেকৈ ক'লে। চালোঁ, আহি ইফালে চালোঁ, নাই ৰিক্সাৱালা ক'তো নাই। আৰু ৰিক্সাৱালা গ'লেও মানে শিলৰ ৰাস্তা, শব্দ এটা হ'লহেঁতেন, আৰু পইচা নোলোৱাকৈ কেলেই যাব বাৰু সি, সেইটো এটা হয়। তাৰ পাছত একদম ভয়তে মায়ে ব'ল ভিতৰত কৈ ভিতৰত মাও আহিছে, ময়ো আহিছোঁ। পিছদিনাখন আকৌ মায়ে মোক থ'ব গৈছে। অঞ্জলি বাও জানে কথাটো, অঞ্জলি বাকো কৈছোঁ, সেইটো একো বেয়া হোৱা নাই, ধুনীয়াকৈ আহি মোক আগবঢ়াই থৈ গুচি গ'ল। সেই মন্দিৰটোৰ কথা তাৰমানে সিহঁতৰ যিখন চুভিনিয়ৰ আছে মন্দিৰৰ, তাতে সেইটো বস্তু পাব্লিচিটি কৰিছে তেওঁলোকে, মোৰ সেই কথাটো বহুত মাহাত্য আছে। আৰু 2জনমানৰ কিবা এক্সিডেণ্টো হৈছিল সেই মন্দিৰটোৰ কাষত, কেনেকৈ মানে মা দেৱীয়ে সহায় কৰিছে সেই বিষয়ে আছে। আৰু লগতে মোৰটো মানে তেওঁলোকে পাব্লিছ কৰিছে আৰু তেওঁলোকে, আপুনি ইমান ৰাতি ক'ত যাব, মানে আপোনাক সহায় কৰিলে আৰু ক'বলৈ গ'লে বিৰাট। আৰু সেইটো এটা ভাল এটা, সেইটো মানে ভাল ভূতো থাকে। এতিয়া ভূত নে কি নাজানো আৰু মানে পজিটিভ কিবা এটা ভাল পাইছিলোঁ। আৰু এটা আকৌ ৰিচেণ্টলি হৈছিলে তোমাৰ ৰাজতিলক থিয়েটাৰ ৰিচেণ্টলি, সেইটো এই বেছি দিন নহয়, 2023-24 হৈছিলে কেছটো। আমাৰ আছিলে তোমাৰ নগৰবেৰাত পেণ্ডেল আছিলে, পিছৰ পেণ্ডেল আছে গুৱাহাটী বেলতলা,
আমি গুৱাহাটীৰ বহুত কেইজন আছিলোঁ, মই আছিলোঁ, তাৰপিছত চম্পক দা আছিলে, তাৰপাছতে হেৰি আছিলে বালাজী বুলি এক্টৰ এজন আছিলে, তেনেকৈ বহুত কেইজনমান আছিলোঁ। 5খনমান গাড়ী হ'ব আৰু গোটেইকেইজন আহিলে। তো চবেই মানে আলোচনা কৰিলোঁ আজি নাটক শেষ কৰি গোটেইকেইজন যাম, 5খন গাড়ী একেলগে এনেকৈ ধুনীয়াকৈ লাইন পাতি গৈ থাকিম আৰু মইতো আৰু হ'ব আৰু ধুনীয়া পিছদিনাখনতো ঘৰতে থাকিম আৰু ৰাতিয়ে গৈ পাম। পেকিং চেকিং কৰি মানুহকেইঘৰক ধুনীয়াকৈ মাত ঘৰত দি আহিলোঁ, ধুনীয়াকৈ ভাত চাত খোৱালে, মাছ চাত দি পেলাই গুচি আহিলোঁ, বেগিং চেগিং গুচি আহিলোঁ। তেতিয়া আমাৰ শ্ব' আৰম্ভ হোৱাই নাই, আহি পালোঁ। চম্পক দাই ক'লে প্ৰাঞ্জনা শুনাচোন এনেকৈ ক'লে। কৈছোঁ অঁ হেৰি মই নাযাওঁ দিয়া আজি এনেকৈ ক'লে হা। মই কৈছোঁ কিয় নাযায় এনেকৈ কৈছে, মই নাযাওঁ দিয়া এনেকৈ মোৰ অকণমান দিগদাৰ হ'ব, মই ৰাতিপুৱাই যাম। মই কৈছোঁ হ'ব বাৰু, বাকীকেইজনতো আছেই আৰু। তাৰপিছত চন্দন বুলি এক্টৰ এজন আছে, সি তাক ক'লোঁ চন্দন হেৰি চম্পক দা নাযায় বোলে, আমি কেইজনহে হ'লোঁ। বা ময়ো নাযাওঁ জানে এনে আজি এনেকৈ ক'লে। মই কৈছোঁ কিয় এনেকৈ কৈছে, নাযাওঁ এনেকৈ তেনেকৈ অকণমান দিগদাৰ হ'ব, কুঁৱলী বহুত কথা আছে, মই হেৰি কৰিম দিয়ক ৰাতিপুৱাই যাম ব'লক এনেকৈ ক'লে। মই কৈছোঁ হে কি কথা কোৱা, মই এনেকৈ মানুহ ঘৰক মাত দি ওলাই আহিছোঁ, বেডিং চেডিং লৈ আহিলোঁ, আকৌ মই কেনেকৈ শুনাম, নমস্কাৰ মই আকৌ আহিলোঁ বুলি ক'ম নেকি নে কি ক'লোঁ। তাৰপাছত বালাজী আছে, তাকো ক'লে নহয় প্ৰাঞ্জনা এতিয়া নালাগে, ৰাতি বহুত কথা আছে, কুঁৱলী কথা আছে, আৰু এটা চুনচান এৰিয়া আছে, 25 কিলোমিটাৰ তুমি একদম মাজেৰে গৈ থাকিব লাগিব, একো বহুত কিবা কিবি ক'লে। মই কৈছোঁ মই নাথাকোঁ দেই, মই যাম আৰু মানুহ মাত দি আহিছোঁ, ঘৰতো যাম বুলি ক'লোঁ, মই যামেই আৰু। তাৰপিছত অহাৰ সময়ত অকল মই জানানে, কোনো নাই গাড়ী, বেলেগ অকল কোনো নাই, মই আৰু মোৰ লগত থকা ছোৱালীজনী কেয়াৰটেকাৰ তাই আৰু। তাইক ক'লোঁ হ'ব ব'ল, একো চিন্তা কৰিব নালাগে, দুজনী আছোঁ যাওঁ ব'ল আৰু। হনুমান চালিচা পঢ়ি ল'লোঁ ধুনীয়াকৈ আৰু আৰম্ভ কৰি দিলোঁ, ষ্টাৰ্ট কৰি দিলোঁ, নাটক শেষ হ'ল, ষ্টাৰ্ট কৰি দিলোঁ ধুনীয়াকৈ গুগল হেৰিটো ওলাই ল'লোঁ, মেপখন ওলাই ল'লোঁ, গৈ আছোঁ। এটা সময়তো তোমাৰ গুগল মেপছে কাম নকৰা হৈ গ'ল আৰু যেতিয়া সেই চুনচান এৰিয়াটো পাই গ'লোঁ আৰু প্ৰায় 25 কিলোমিটাৰ নে 20 কিলোমিটাৰ হ'ব দেই। তাৰপাছত আহি আছোঁ, তুমি স্পীডতো যাব নোৱাৰা, ৰাস্তা খুব বেয়া, তোমাৰ হেৰি আৰু 2 খুব বেছি তুমি 1 বা 2 আৰু তাতকৈ তুমি আগবাঢ়িব 3তো যাব নোৱাৰা, তেনেকৈ হিচাপত তাত আহি আছোঁ। অলপ পিছত গাড়ীখনত একদম কেৰেককৈ চাউণ্ড এটা হৈছে দেই। মোৰ কি চাউণ্ড হ'ল, একদম মানে গাড়ীখন মই চলাব পৰা নাই, একদম গাড়ীখন একদম ভাঙিব এতিয়া গাড়ীখন, এনেকুৱা কৈ আছে। মোৰ গাড়ীখন কি হ'ল এনেকৈ কৈছে। এনেকুৱা সময়ত তাৰপাছতে একদম স্পীডেই দিব নোৱাৰোঁ, মানে অলপমান হেৰি কৰি এক্সিলেটাৰটো দিয়াৰ লগে লগে মানে চাউণ্ড এটা মানে গাড়ীটোৰ। মই কৈছোঁ একদম বুকুখন পূৰা ধপধপাইছে। এতিয়া তাইক মই মানে কাষত থকা ছোৱালী যে মোতকৈতো সৰু, তাইক মই এতিয়া ভয় দেখাব নোৱাৰোঁ। তাই কৈছে একো নহয়, এইবিলাক গাড়ীত কেতিয়াবা হয়, কিন্তু কি হৈছে ময়ো নাজানো দেই। মই যে হয়ে এইবিলাক গাড়ীত, একো নাই, এতিয়া আমি মেইন ৰাস্তা পাই যাম নহয়, মেইন ৰাস্তা পাই যোৱাৰ পিছত চব ঠিক হৈ যাব, গাৰাজ চাৰাজ থাকিব ক'ৰবাত, তাইক বিলাক কৈ আহিছোঁ মনেদি যে ইমান ভয় লাগিছে। তাৰপিছত এটা সময়ত মানে মই ভয় খাবলৈ বাধ্য হৈ গ'লোঁ, তাৰমানে গাড়ীখন মানে ভাঙিব এতিয়া মানে ক্ৰাক ক্ৰক ইমান চাউণ্ডটো হৈছে তাৰমানে। মই কৈছোঁ কি হৈছে গাড়ীখনৰ, মই ধৰিব পৰা নাই। তাৰপাছত দেখিলোঁ গুগল পে' কাম নকৰা হৈছে, গুগল পে'টো চা কিমান হেৰি গুগল মেপটো চাচোন কিমান দূৰ আছে, চাওঁতে কৈছে বাইদেউ নাই, নেটৱৰ্কে নাই একেবাৰে। মই কৈছোঁ কি কৰোঁ এতিয়া, চব চিনে চুনচান আৰু এইপিনে ক'ত পাহাৰ আছে অকণমান দেখি আছোঁ, এইপিনে গোটেই হেৰি আন্ধাৰ পথাৰ আৰু মাজত সেই বেয়া ৰাস্তাটো আছে আৰু। মই যে কোনফালে ফচিলোঁ, আগত গৈ দেখিছোঁ 2টা ৰাস্তা এনেকৈ ভাগ হৈ গৈছে, এতিয়া এইটো ৰাস্তাৰে যাম নে এইটো ৰাস্তাৰে যাম। তাৰপিছত গৈ আছোঁ 2টা ৰাস্তা আছে দেই, তাইক মই কৈ আছোঁ মাজনী 2টা ৰাস্তা আছে কি কৰোঁ, কৈছে নাজানো কি কৰোঁ, কিন্তু হেৰি নেটৱৰ্কে কাম কৰা নাই এনেকৈ কৈ আছে। তাৰপিছতে মই কৈছোঁ হে ভগৱান ৰ গাড়ীখন ৰখাইছোঁ, হনুমান চালিচা মাতিছোঁ, মোৰ মুখস্থ আছে, হনুমান চালিচাখন মাতিলোঁ, মাতি চকু মেলি ঠিক মানে গাড়ী ষ্টাৰ্ট দিব লাগিছোঁ, এই বেক গ্লাছত দেখিছোঁ দূৰৰ পৰা এটা পোহৰ এটা এনেকৈ আহি আছে, পোহৰ এটা আহি আছে। মই কৈছোঁ কিহৰ পোহৰ, এইটো গাড়ী নে কি এনেকৈ ভাবিছোঁ। মই যাকে তাকে হেল্প ল'বও নোখোজোঁ, মানে ভয়ো লাগে, ৰাতি দুজনী ছোৱালী সেই চুনচান এৰিয়াত যদি কওঁ আমি দিশহাৰা হৈ গৈছোঁ আমাক হেল্প কৰক, গাড়ীত বা আছে কোন, সেইটোও চিন্তা এটা। তাই কৈছে বাইদেউ গুৱাহাটী যাম বুলি নক'ব, ইয়াৰে বুলি ক'ব এনেকৈ কৈ আছে হে। মই কৈছোঁ ৰচোন ৰ। তাৰপিছত গাড়ীখন আহিছে কাষত, আহি পেলাই মানে গপছত ধৰিছোঁ ৰ'বা হেৰি কি কয় কোনফালে যাবা তুমি এনেকৈ কৈছোঁ। ল'ৰাটোৱে কৈছে আপুনি গুৱাহাটী যাব ন এনেকৈ কৈছে। কাষৰ ছোৱালী ই কেনেকৈ গম পালে বা এনেকৈ দিছে, তাইক খুচি দিছে ই কেনেকৈ গম পালে এনেকৈ কৈছে। মই কৈছোঁ হয় এইবোৰ ড্ৰাইভাৰ হয় গম পাইছে আৰু কিবা গাড়ী চাড়ী নাম্বাৰ চাম্বাৰ দেখি চাগে গম পাইছে, মই এনেকৈ সহজভাৱে কথাটো কৈ থ'লোঁ আৰু। তাৰপাছতে কৈছে অঁ যাম ক'লে আহক আপুনি মোৰ পিছে আহক বুলি কৈ তেওঁ এটা ৰাস্তাৰে লৈ গ'ল। তেওঁ গৈ আছে আগে মোৰতো গাড়ীখন স্পীড দিব নোৱাৰোঁ, তেওঁ অকণমান স্পীড দিছে বাৰু, মইতো স্পীড দিব পৰা নাই, তেওঁ আকৌ আগত ৰখি দিছে। তাৰপিছতে আহি পেলাই তেওঁ এবাৰ নামি আহিলে, কি হ'ল বাইদেউ এনেকৈ কৈছে। মই কৈছোঁ নহয় ৰ'বা গাড়ীত এটা চাউণ্ড কৰি আছে, মই একদম গাড়ীখন চলাব পৰা নাই এনেকৈ কৈছে আপুনি বেয়া নাপায় যদি গাড়ীখন মোক চলাব দিব নেকি, আপুনি মোৰখন চলাওক বুলি চাবিটো দি দিলে এনেকৈ আপুনি মোৰখন চলাওক এনেকৈ দিলে। তাৰপাছতে মই কৈছোঁ হয় নেকি, কৈছে অঁ। তাৰপাছতে মই তাৰখন চলালোঁ, তাৰপাছত সি মোৰখনত আহিল, মই ছোৱালীজনী কৈছোঁ তই বহি থাক ইয়াতে একো নকৰিবি, মোৰ গাড়ীত পইচাও আছে
আছে ঘৰত যিহেতু আহিম পইচা লৈ আহিছোঁ মই পইচাও আছে তই থাক ইয়াতে ফোন নাম্বাৰ চাম্বাৰ ধুনীয়াকৈ লৈ মই আগে এইখিনিতে থাকিম আৰু বেছিকৈ আগবাঢ়ি যোৱাই নাই মই এনেকৈ অকণমান সি চলাইছে 1 কিলোমিটাৰমান চলাই পেলাই আকৌ তাইক কৈছে বাইদেউক ফোন কৰা মোক ফোন কৰিলে মাতিলে মই গাড়ী ৰখালোঁ সি কৈছে বাইদেউ আপোনাৰ বিয়াৰিংটো ভাঙিছে গাড়ীৰ যিটো হুইল বিয়াৰিং থাকে যে সেইটো ভাঙিছে মই কি হ'ব এতিয়া এনেকৈ কৈছোঁ তাৰপিছতে কি হ'ব মানে আপোনাৰ আমি কিন্তু পাৰিম গুৱাহাটী যাব আমাৰ সাহস আছে আপোনাৰ সাহস আছেনে নাই এনেকৈ ক'লে মই বিয়াৰিং ভাঙিলে মানে কি হ'ব এনেকৈ ক'লোঁ মই বিয়াৰিং ভাঙিলে আপোনাৰ চকাৰ ইম্বেলেঞ্চ হ'ব এতিয়া হেৰি হ'ব বিভিন্ন কথা কিছুমান গোটাই দিলে মই পাৰিম জানো কৈছে সেইটো আপোনাৰ ওপৰত কথা যদি নোৱাৰে তেতিয়াহ'লে আপুনি ইয়াতে চিনাকি যদি আছে কাৰোবাৰ ঘৰত থাকি দিয়ক আৰু যদি আপুনি পাৰিম বুলি ভাবে আমি কিন্তু পাৰিম এনেকৈ কৈছে মই সঁচাকৈ পাৰিবা তোমালোকে কৈছোঁ আমি পাৰিম মই কৈছোঁ হ'ব তেতিয়াহ'লে ময়ো পাৰিম এনেকৈ কৈছোঁ ময়ো পাৰিম এনেকৈ কৈছে ক'লে হয় নেকি ক'লে ঠিক আছে এটা কাম কৰক বাইদেউ মই নাযাওঁ যাওক আপুনি একদম মই লাহে লাহে আছোঁ আপুনি মোৰ পিছে পিছে আহি থাকক সেই ধূপধৰাৰ পৰা বেচেৰা 1 2 গিয়াৰ খুব বেছি 3 গিয়াৰ লগাইছে তেনেকৈ বেচেৰা আমাৰ লগত কি দৰকাৰ বাৰু সেই ৰাতিখন তেনেকৈ আহি মোক সি একদম জালুকবাৰীলৈকে পাৰ কৰাই দিছে জালুকবাৰী পোৱাৰ পাছত সি কৈছে বাইদেউ একদম ধুনীয়াকৈ আহি পালে আপুনি এতিয়া অকণমান 4 নম্বৰ গেৰাজ যাব পাৰে গৈ পেলাই আপুনি ঘৰত সোমাই দিয়ক কালি ৰাতিপুৱা গেৰাজত দি দিব তেনেকৈ ক'লে তাৰপাছতে মই তাক উলুবাৰীত তুমি কোনফালে যাবা সি কৈছে মই খানাপাৰা পিনে যাম মই কৈছোঁ মোৰ ৰূপনগৰতে ঘৰ উলুবাৰীত অকণমান ৰখি দিবাচোন এনেকৈ ক'লে সি ৰখি দিলে নামিলোঁ গাড়ীৰ পৰা তাক গামোচা দিলোঁ অলপ পইচাও কিবা অকণমান দিলোঁ গতিকে দি পেলাই অলপ কৈছে থেংক ইউ তুমি যিটো সহায় কৰিলা অচিনাকি হিচাপে এইটো কোনো নকৰে আৰু তাৰপিছত নামটো সুধিলোঁ এজন মুছলিম ল'ৰা এজন আছিলে তাৰপাছতে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰি তাক মই বিদায় দিলোঁ আৰু নাম্বাৰটোও দিলোঁ সেইদিনাখনৰ পৰা আজিলৈকে সি মোক এটা ফোনো কৰা নাই একো কৰা নাই মানে মই আচৰিত পাওঁ মানে ক'ৰ পৰা আহিলে কেনেকৈ ওলালে আৰু সাধাৰণতে এক্ট্ৰেছ বুলি ক'লে পিছত এটা হ'লেও ফোন এটা কৰে যে বাইদেউ ভালে আছেনে খবৰ এনেকৈ মনত আছেনে মই অমুক আছিলোঁ তেনেকৈ সেই ল'ৰাটো আজিলৈকে ফোনো কৰা নাই একো কৰা যদি সেই পডকাষ্টটো শুনি আছে সি যদি কৰে তেতিয়া নাজানো আৰু তাৰপাছতে একো নাই বা কোনো ধৰণৰ ডিষ্টাৰ্বো নাই ল'ৰাটোৰ পৰা একো সেই যি হেল্প কৰিলে গুচি গ'ল আৰু হেল্প কৰি গুচি গ'ল কোনো ধৰণৰ হেৰি নাই মানে সেইটো এটা আচৰিত পাইছোঁ মানে হনুমান চালিচা জাষ্ট মাতি উঠিছোঁ সেইখিনি সময়তে তেওঁ আহিছে আহি পেলাই তোমাৰ ইমান ধুনীয়া এটা সহায় কৰি দিছে আৰু মানে হনুমান চালিচা মাহিত্য আছে মানে বহুত পাইছোঁ তাৰমানে মই হেৰিটো বহুত পাইছোঁ মানে একদম ইনষ্টেণ্ট তাৰমানে ৰিজাল্ট পায় তাৰমানে বিৰাট হেৰি আৰু সহায় পায় বহুত সহায় পায় সাংঘাতিক সহায় পায় আৰু থিয়েটাৰত মানে আপোনালোকেতো ঘূৰি ফুৰিব লাগে ন সেইটো কাৰণে এক্সপিৰিয়েঞ্চবিলাকো বহুত বেছি মোৰ হাতত আৰু একো নাথাকেও তাবিজটো নাথাকে একো হেৰিও নাথাকে খালি মানে মোৰ মানে সেইটোৱে সাহস এটা যে ভগৱান মোৰ লগত আছে সেইটোৱে সাহসতে ঘূৰি ফুৰোঁ আৰু একো এটা তাবিজো নাথাকে পাথৰো নাথাকে একো নাথাকে আৰু মনৰ শক্তি আৰু ভগৱানৰ ওপৰত বিশ্বাস গতিকে মই ভূতো বিশ্বাস কৰোঁ ভগৱানো বিশ্বাস কৰোঁ আৰু এইটো কোনো অপপ্ৰচাৰ নহয় আৰু বিশ্বাসটো মোৰ কথা আৰু মই যিহেতু দুটা পাইছোঁ গতিকে মই ভূতো বিশ্বাস কৰোঁ ভগৱানো বিশ্বাস কৰোঁ বিশ্বাসটো চবৰে নিজৰ কিছুমানে নকৰিব পাৰে কিছুমানে কৰিব পাৰে হয় সেইটোৱে কথা মানে তেনেকুৱা আৰু বহুত আৰু মই ধৰা পজিটিভ নিগেটিভ তেনেকুৱা বহুত এনাৰ্জি পাইছোঁ মোতকৈ আৰু ভাইটিও সাংঘাতিক আৰু ভাইটিৰ মানে কেনেকুৱা নিচিনা হৈছে যে এটা সময়ত এনেকুৱা নিচিনা হয় যে ভাইটিয়ে মানে আঁঠুৱাৰ তলতে ভূত দেখে তেনেকুৱা নিচিনা তাৰ আকৌ তোলা ৰাখি মানে দুৰ্বল ৰাখি বুলি কয় নেকি আৰু তাৰ মানে এটা হেৰি এটা আছে তাৰমানে হেৰি আৰু আমাৰ ৰূপনগৰত যাৰে মৃত্যু নহওক সি মানে শ্মশানত যাব চবে ৰূপনগৰ মানুহো জানে তাৰমানে আজিলৈকে 200ৰো আপ হৈ গৈছে নেকি তাৰ মানে ডেড বডি জ্বলোৱা গতিকে তাৰ এটা সেইটো এটা মানে নিজৰে সামাজিক দায়িত্ব বুলি ভাবে সি তেনেকৈ যায় আহি আকৌ কাবাক নহয় কাবাক সি ৰাতি মানে দেখিব জ্বলাই থৈ আহিলে আহি পেলাই আঁঠুৱাৰ তলতে বহি থকা তেনেকুৱা বহুত দেখিব আৰু মাজতে বুঢ়ী এজনীও কিবা বোলে এনি টাইম ডিষ্টাৰ্ব দি থাকে তেনেকৈ এটা সময়ততো লাষ্টত ইমানেই অতিষ্ঠ মাজতে টোপনি বন্ধ হৈ গৈছিলে তাৰ প্ৰথমতে ভয় খাই এটা সময়ত ইমানেই ভয় নকৰা হৈ গ'ল ভূতৰ পিছে খেদি যায় তাৰমানে সদায় শুব নিদিয় তই মোক বুলি কৈ পিছে খেদি যায় ডিষ্টাৰ্ব দিছিলে তাৰমানে মানে কিমান টোপনি ক্ষতি কৰিব লাষ্টত যেতিয়া ভাগৰি গ'ল সি গতিকে লাষ্টত গৈ ভয়ো নাইকিয়া হৈ গ'ল লাষ্টত গৈ পেলাই ভূতকে খেদি যায় আৰু তই সদায় শুব নিদিয় তেনেকুৱা টাইপৰ ভূতকেইটা প্ৰথম মানুহ খুলিল নেকি তাকে ভূতকেইটা প্ৰথম গতিকে তেনেকুৱা গতিকে আমিতো বিশ্বাস কৰোঁৱে পজিটিভ নিগেটিভ সেয়া আপোনালোকে তেনেকৈ পাইছে নি বা খেদিছে নেকি কমেণ্ট কৰিব